ওকে হেল্ল' মাই ডিয়াৰ ব্ৰাদাৰ এণ্ড চিষ্টাৰ, আশা কৰোঁ তোমালোকলে ভালে আছে আৰু ভালদৰে পঢ়া পাতি কৰি আছা। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ আগত আলোচনা কৰিম ডাটাবেছ মেনেজমেণ্ট চিষ্টেমৰ ওপৰত। ইয়াৰ আগৰ ভিডিঅ'বিলাকত মই বিভিন্ন ধৰণে গোটেইবিলাক টপিক এটা এটাকৈ আলোচনা কৰি আহিছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম DBMS কি হয়, DBMS ব্যৱহাৰ কৰি আমি কেনেকৈ ডাটাবেছ এখন ক্ৰিয়েট কৰিব পাৰোঁ আৰু ডাটাবেছ এখন ক্ৰিয়েট কৰি তাৰ ভিতৰত আমি কেনেকুৱাকৈ টেবুলাৰ ফৰ্মত ডাটাবিলাক ষ্ট'ৰ কৰিব পাৰোঁ, গোটেইবিলাক বস্তু মই ইয়াতে প্ৰেক্টিকেলি প্লাছ থিয়ৰিটিকেলি গোটেইবিলাক আলোচনা কৰিম। এই ভিডিঅ'টো তোমালোকৰ কাৰণে প্ৰেক্টিকেলৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আৰু থিয়ৰিটিকেল হিচাপত তোমালোকৰ থিয়ৰি এক্সামৰ কাৰণে বহু বেছি ইম্পৰ্টেণ্ট হ'ব। আৰু মই আশা কৰোঁ তোমালোকে গোটেইবিলাক ভিডিঅ' মই ছিকুৱেঞ্চিয়েল ৱেত চাই আহিছা, কাৰণ গোটেই টপিকবিলাক এটা আনটোৰ লগত ৰিলেটেড হৈ থাকে। যদি মাজতে এটা ভিডিঅ' তোমালোকে চাই দিয়া একোটা বস্তু বুজি নাপাবা। চ' দিছ ইজ মাই হাম্বল ৰিকুৱেষ্ট, you just watch my previous videos in a sequential way. এই আই বাটনত তোমালোকে মোৰ ভিডিঅ'বিলাক পাই যাবা, তাৰ পৰা তোমালোকে চাই ল'বা, বা ডেছক্ৰিপশ্যন ছেকশ্যনত পাবা ভিডিঅ'বিলাক, তাৰ পৰা তোমালোকে চাই ল'বা। অ'কে, আৰু বহু বেছি টাইম স্পেণ্ড নকৰি আমি ডাইৰেক্ট আমাৰ টপিকবিলাক আলোচনা কৰিবলৈ লৈছোঁ। আমি প্ৰথমতে চাই লওঁ যে DBMS মানে হৈছে কি, সেইটো চাই লওঁ। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DBMS? ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম। DBMS কি হয়? DBMS is a software used to store, manage, organize and retrieve data in a database. এখন ডাটাবেছত আমাৰ ডাটাবিলাক ষ্ট'ৰ কৰা, মেনেজ কৰা, অৰ্গেনাইজ কৰা আৰু ৰিট্ৰাইভ কৰাত হেল্প কৰা এটা স্পেচিয়েল টাইপৰ ছফ্টৱেৰ। DBMS মানে এটা ছফ্টৱেৰ হয় যে এনেকুৱা ধৰণৰ কামবিলাক কৰাত আমাক হেল্প কৰে। DBMS helps user create and manage databases easily. DBMS আমাৰ ইউজাৰবিলাকক আমাৰ যিকোনো ডাটাবেছবিলাক ক্ৰিয়েট কৰাত আৰু তাক মেনেজ কৰাত ইজিলি ভাবে মেনেজ কৰাত আমাক এই DBMS সফটওয়্যারে হেল্প কৰি থাকে। There are different types of function which is very important from your exam point of view. ইয়াতে আহিব পাৰে write some functions of DBMS, এনেকুৱা কোৱেশ্চন আহিব পাৰে। তো তোমালোকে লিখি থৈ দিবা ইয়াতে এইবিলাক অপচন, যে stores data store কৰাত হেল্প কৰে, retrieves ডাটাবিলাক আপডেট কৰাত হেল্প কৰে, সিকিউৰিটি প্ৰভাইড কৰাত হেল্প কৰে, এণ্ড ৰিডিউচ ডাটা ৰিডানডেঞ্চি, অৰ্থাৎ ডাটা ডুপ্লিকেট হোৱাৰ পৰা আমাক কি কৰি থাকে, সেভ কৰি থাকে। ঠিক আছে, আই হোপ DBMS কি বস্তু হয় তোমালোকে বুজি পালা। এতিয়া আমি চাই লওঁ যে MySQL, সৰি কেতিয়াবা আমি এনেকুৱাকৈ প্ৰনাউন্সিয়েশ্যন কৰোঁ, এইটো হৈছে MySQL, মোৰ MySQL বুলি কোৱা যায়, ৰিয়েল প্ৰনাউন্সিয়েশ্যনটো হৈছে MySQL, এইটো মনত ৰাখি থবা। তো MySQLটো কি হয়? MySQL is an open source relational database management system. আমি ডাটাবেছ মেনেজমেণ্ট চিষ্টেম এটা ছফ্টৱেৰ গম পালোঁ, আৰু MySQLটো কি হয়? এটা ৰিলেশ্যনেল ডাটাবেছ মেনেজমেণ্ট চিষ্টেম, অৰ্থাৎ ই এটা DBMS ছফ্টৱেৰ। আৰু ৰিলেশ্যনেল ডাটাবেছ, নন ৰিলেশ্যনেল ডাটাবেছ, এই দুটা কি বস্তু মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। এই আই বাটনত লিংকটো পাই যাবা, তাৰ পৰা তোমালোকে চাই ল'বা। আমি এই যিটো আমাৰ চেপ্টাৰটো হ'ব, এই চেপ্টাৰটোত আমি এই MySQL নামৰ যিটো ডাটাবেছ মেনেজমেণ্ট চিষ্টেম আছে, এই ডাটাবেছ মেনেজমেণ্ট চিষ্টেমটো ব্যৱহাৰ কৰি পেলাই আমি ডাটাবেছ ক্ৰিয়েট কৰিম, তাৰ ভিতৰত টেবল ক্ৰিয়েট কৰিম, আৰু তাত ডাটা ষ্ট'ৰ কৰা এনেকুৱা ধৰণৰ কামবিলাক আমি শিকিম। হ'ব, ঠিক আছে। তো MySQLটো মনত ৰাখি ল'বা। MySQLটো কি হয়? এটা ৰিলেশ্যনেল ডাটাবেছ মেনেজমেণ্ট চিষ্টেম হয়। এনেকুৱা বিভিন্ন ধৰণৰ ৰিলেশ্যনেল ডাটাবেছ চিষ্টেম আছে, আমাৰ ভিতৰত তোমালোকৰ চিলেবাছত এইটো প্ৰভাইড কৰা আছে MySQL. ইট ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট এণ্ড হাই ডিমাণ্ডিং ৰিলেশ্যনেল ডাটাবেছ মেনেজমেণ্ট চিষ্টেম that uses SQL to manage databases. আৰু ই কি কৰে? কিছুমান SQL ব্যৱহাৰ কৰে ডাটাবেছবিলাক মেনেজ কৰাৰ কাৰণে। SQL মানে কি? ষ্ট্ৰাকচাৰ্ড কুৱেৰি লেংগুৱেজ। মই ইয়াতে ফুল ফৰ্মটো লিখি দিছোঁ, ষ্ট্ৰাকচাৰ্ড কুৱেৰি লেংগুৱেজ। কিছুমান কুৱেৰি লেংগুৱেজ ব্যৱহাৰ কৰে, যিবিলাক ব্যৱহাৰ কৰি ডাটাবেছ এখন ক্ৰিয়েট কৰা যায়, আৰু তাত ডাটাবেছ এখন ক্ৰিয়েট কৰি তাত টেবলবিলাক ক্ৰিয়েট কৰি ডাটাবিলাক ষ্ট'ৰ কৰিব পাৰোঁ। আমি আলোচনা কৰিম কেনেকৈ SQL ব্যৱহাৰ কৰি, অৰ্থাৎ SQL কামাণ্ডবিলাক ব্যৱহাৰ কৰি আমি ডাটাবেছ ক্ৰিয়েট কৰিব পাৰোঁ, গোটেইবিলাক মই তোমালোকক দেখুৱাম। হ'ব, কি লিখা আছে? MySQL is a software used to create and manage databases using SQL commands. অৰ্থাৎ MySQLটো এটা ছফ্টৱেৰ হয়, অৰ্থাৎ DBMS ছফ্টৱেৰ। ই কি কৰে? ইয়াক ব্যৱহাৰ কৰা হয় যিকোনো ডাটাবেছ এখন ক্ৰিয়েট কৰা আৰু মেনেজ কৰা। আৰু এই ডাটাবেছ এখন ক্ৰিয়েট বা মেনেজ কৰাৰ কাৰণে MySQL নামৰ ডাটাবেছ মেনেজমেণ্ট চিষ্টেমটোৱে কিছুমান SQL কুৱেৰি ব্যৱহাৰ কৰে বা কামাণ্ড ব্যৱহাৰ কৰে। এইবিলাক ব্যৱহাৰ কৰি পেলাই আমি কামবিলাক কৰিব পাৰোঁ। তো MySQLৰ কিছুমান ফিচাৰ্ছ কি লিখা আছে? যে ই বহুত ফাষ্ট হয় আৰু ৰিলায়েবল হয়, ইজি টু ইউজ, ছাপৰ্টছ মাল্টিপল ইউজাৰ্ছ, ইউজেছ SQL লেংগুৱেজেছ, এণ্ড ইট ইজ অপেন চ'ৰ্চ ছফ্টৱেৰ। অপেন চ'ৰ্চ ছফ্টৱেৰ মানে ইট ইজ ফ্ৰীলি এভেইলেবল। কিছুমান এনেকুৱা ধৰণৰ ছফ্টৱেৰ আছে যিবিলাক ফ্ৰী নহয়, কিন্তু MySQL ডাটাবেছটো ফ্ৰী হয়, আমি ফ্ৰীলি গোটেইবিলাক বস্তু আমি পঢ়ি থাকিব পাৰোঁ। এজ এ ডেভেলপাৰ আমি এই MySQLটো ব্যৱহাৰ কৰি পেলাই আমাৰ ডেভেলপিং লাইনটো ষ্ট্ৰং কৰিব লাগে। এইখিনিলৈকে বুজি পাইছা তোমালোকে? কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। হ'ব, আৰু এটা বস্তু তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবচোন, তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি আছা নে নাই ভিডিঅ'বিলাক? শ্বেয়াৰ কৰি আছা?
আৰু এটা কাম কৰিছোঁ, এই ভিডিঅ'টোৰ মই এটা টাৰ্গেট ৰাখিছোঁ, এই ভিডিঅ'টো মই টাৰ্গেট ৰাখিছোঁ যে 100 লাইকছ এণ্ড 50 কমেণ্টছৰ মই টাৰ্গেট ইয়াতে ৰাখি থৈ দিছোঁ। তোমালোকে ফুলফিল কৰিব পাৰিবা নে নোৱাৰা? ঠিক আছে, ফুলফিল কৰিবলৈ চেষ্টা কৰিবা। এতিয়া আমি চাই লওঁ এই SQL যিবিলাক কামাণ্ড থাকে এইবিলাকৰ কিছুমান টাইপ থাকে। হ'ব, SQL মানে কি কৈছোঁ মই? ষ্ট্ৰাকচাৰ্ড কুৱেৰি লেংগুৱেজ। অৰ্থাৎ MySQL কিছুমান SQL কামাণ্ড ব্যৱহাৰ কৰা হয় যিবিলাক ব্যৱহাৰ কৰি আমি ডাটাবেছ ৰিলেটেড কামবিলাক প্ৰেক্টিকেলি কৰোঁ। তাৰ ভিতৰত হৈছে DDL অৰ্থাৎ ডাটা ডেফিনেশ্যন লেংগুৱেজ, DML ডাটা মেনিপুলেশ্যন লেংগুৱেজ, DCL ডাটা কণ্ট্ৰল লেংগুৱেজ, দেন ট্ৰানজেকশ্যন কণ্ট্ৰল লেংগুৱেজ, দেন ডাটা কুৱেৰি লেংগুৱেজ। তোমালোকৰ সকলোতকৈ বেছি ইম্পৰ্টেণ্ট এই তিনিটা: ডাটা ডেফিনেশ্যন লেংগুৱেজ, ডাটা মেনিপুলেশ্যন লেংগুৱেজ এণ্ড ডাটা কণ্ট্ৰল লেংগুৱেজ। তোমালোকৰ যদি প্ৰেক্টিকেলত যদি কেতিয়াবা কৰিব দিয়ে DBMS ৰিলেটেড, মনত ৰাখা এই দুটা কামাণ্ডৰ ভিতৰতে তোমালোকক বেছিকৈ কৰিব দিব। এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট। মই দেখুৱাম এইবিলাক প্ৰেক্টিকেলি কেনেকৈ ডাটা ডেফিনেশ্যন লেংগুৱেজ ব্যৱহাৰ কৰি, DML লেংগুৱেজ ব্যৱহাৰ কৰি আমি ডাটাবেছ ৰিলেটেড কামবিলাক কৰিব পাৰোঁ। তোমালোকৰ চিলেবাছত ইয়াৰে কেৱল থিয়ৰী আছে এইবিলাকৰ, তো মই তোমালোকৰ চিলেবাছত এই গোটেইবিলাক বস্তু থিয়ৰিটিকেলি আলোচনা কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ প্ৰেক্টিকেল ইউজেছটো সদায় হাই লেভেল কামবিলাক কৰাৰ কাৰণেহে হয়। তোমালোকৰ ক্লাছ 10 হিচাপত এই দুটা হ'লে এনাফ হৈ যাব। হ'ব, এই দুটাত যিখিনি আছে এইখিনি মই তোমালোকক শিকাই দিম। আৰু যদি এক্সামত কেতিয়াবা কুৱেশ্যন আহে, ইউ নো নিড টু ৱৰি, এই দুটাৰ পৰাই মেক্সিমাম কুৱেশ্যন আহিব। হ'ব, আৰু যদি তোমালোকে মোৰ নোটখিনি লৈছা তাত অলৰেডি তোমালোকে গম পাইছাই চাগে, তাত এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰবিলাক মই অলৰেডি প্ৰভাইড কৰি থৈ দিছোঁ। এতিয়া আমি এই ডাটা ডেফিনেশ্যন লেংগুৱেজৰ বিষয়ে আমি চাই লওঁ। কি লিখা আছে? DDL অৰ্থাৎ ডাটা ডেফিনেশ্যন লেংগুৱেজ is a set of SQL commands used to define, modify and delete database structures like tables, indexes and schemas. ডাটা ডেফিনেশ্যন লেংগুৱেজটো সদায় এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হয় যে যিকোনো বস্তু এটা ডিফাইন কৰা অৰ্থাৎ ক্ৰিয়েট কৰা আৰু তাক মডিফাই কৰাৰ কাৰণে বা কেতিয়াবা ডাটাবেছ ৰিলেটেড ষ্ট্ৰাকচাৰ্ছবিলাক ডিলিট কৰাৰ কাৰণে এই DDL কামাণ্ডবিলাক ব্যৱহাৰ কৰা হয়। ধৰা হ'ল আমি এখন টেবল ক্ৰিয়েট কৰি থৈছোঁ, এই টেবলখন আমি যদি ক্ৰিয়েট কৰিব লগা হয় বা টেবলখন আমি ডিলিট কৰিব লগা হয় বা টেবলখন আমি মডিফাই কৰিব লগা হয়, এনেকুৱা ধৰণৰ কামবিলাক কৰাৰ কাৰণে আমি এই ডাটা ডেফিনেশ্যন লেংগুৱেজ কামাণ্ডবিলাক ব্যৱহাৰ কৰোঁ। অ'কে, ইট ইজ মেইনলি ইউজ টু ক্ৰিয়েট এণ্ড মেনেজ দ্য ষ্ট্ৰাকচাৰ্ছ অফ ডাটাবেছেছ অবজেক্টছ ইন এ ডাটাবেছ। এখন ডাটাবেছৰ ষ্ট্ৰাকচাৰ্ছটো বিশেষকৈ ক্ৰিয়েট আৰু মেনেজ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ লেংগুৱেজবিলাক আমি ব্যৱহাৰ কৰোঁ। এইখিনিলৈকে বুজি পাইছা? ঠিক আছে। এতিয়া এই DDLৰ আৰু কিছুমান আমাৰ টাইপ আছে। DDLৰ ভিতৰত আমাৰ বিশেষকৈ এই চাৰিটা আমাৰ কামাণ্ড আছে। প্ৰথমটো হৈছে ক্ৰিয়েট, নেক্সটটো হৈছে অল্টাৰ এণ্ড থাৰ্ড ওৱান ইজ ড্ৰপ এণ্ড দ্য ফ'ৰ্থ ওৱান ইজ ট্ৰাংকেট। এই চাৰিওটা মই এটা এটাকৈ তোমালোকক এতিয়া প্ৰেক্টিকেলি কৰাম আৰু প্ৰেক্টিকেলি কৰাই গোটেইখিনি মই থিয়ৰিটিকেলিও আলোচনা কৰিম আৰু গোটেইখিনি ইউজ কৰি প্ৰেক্টিকেল লাইফত কেনেকুৱাকৈ কাম কৰিব পাৰি সেইখিনি তোমালোকক দেখুৱাম। তাৰ আগত আমি চাই ল'ব লাগিব যে এই ক্ৰিয়েট যিটো আমাৰ এইটো কি ক'লোঁ, ক্ৰিয়েট যিটো আমাৰ DDL কামাণ্ড, যিটো ক্ৰিয়েট DDL কামাণ্ড, এই ক্ৰিয়েট DDL কামাণ্ডটোৰে আমি কি কৰিব পাৰোঁ? ক্ৰিয়েট DDL কামাণ্ড ইজ ইউজ টু ক্ৰিয়েট এ নিউ টেবল। অৰ্থাৎ আমাৰ ক্ৰিয়েট যিটো কামাণ্ড থাকিব ইয়াৰ দ্বাৰা আমি নতুন টেবল এখন ক্ৰিয়েট কৰিব পাৰিম, লগতে আমি ডাটাবেছ ক্ৰিয়েট কৰিব পাৰিম আৰু আদাৰ ডাটাবেছ অবজেক্টছ আৰু কিছুমান বেলেগ ডাটাবেছৰ অবজেক্ট কিছুমানো আমি এই ক্ৰিয়েট নামৰ কামাণ্ডটোৰ দ্বাৰা ব্যৱহাৰ কৰি আমি ক্ৰিয়েট কৰিব পাৰিম। এক্সাম্পল হিচাপত ইয়াৰে কুৱেৰিটো আমি কেনেকুৱাকৈ লিখোঁ, অৰ্থাৎ SQL বুলি যে কৈছিলোঁ মই, সেই কুৱেৰিটোৰ ষ্ট্ৰাকচাৰটো হৈছে এইটো যে ক্ৰিয়েট টেবল, টেবুলৰ নেমটো ইয়াতে লিখিম, ব্ৰেকেটৰ ভিতৰত আমি আমাৰ কামখিনি আমি কি কৰিম, ইয়াতে যিখিনি আমাৰ মেম্বাৰ্ছ আমাৰ প্ৰপাৰ্টিজ হ'ব সেইখিনি এছাইন কৰি দিম। ছাপ'জ মই এটা ষ্টুডেণ্টৰ ID ল'ব বিচাৰিছোঁ, ID অৰ্থাৎ ৰোল নম্বৰটো সদায় আমাৰ কি হ'ব, এটা ইণ্টিজাৰ ডাটা টাইপ হ'ব। নেক্সট আমাৰ নেমটো, যিটো ষ্টুডেণ্টৰ নেম হ'ব, সেই নেমটো আমি ফাৰ্কিয়াৰ নামৰ কি দিম, এটা ডাটা টাইপ দি দিম, অৰ্থাৎ ষ্ট্ৰিং টাইপৰ এইটো যিহেতু নেমটো হ'ব তাৰ ডাটা টাইপটো আমি ফাৰ্কিয়াৰ দি দিম। তো এনেকুৱাকৈ আমি আমাৰ SQLটো লিখিব পাৰোঁ। মই এতিয়া তোমালোকৰ আগত SQLটো ইউজ কৰি পেলাই এখন টেবল ক্ৰিয়েট কৰিম, তাৰ আগত আমি ডাটাবেছখন ক্ৰিয়েট কৰিম। মোৰ কম্পিউটাৰত মোৰ যিটো SQL সেইটো অৰ্থাৎ MySQLটো ইনষ্টল হৈ আছে। এতিয়া তোমালোকে ক'ত কৰিবা, তোমালোকে যদি স্কুলত যোৱা, স্কুলৰ লেব থাকিব, তাত মেবি তোমালোকৰ MySQL ডাটাবেছটো ইনষ্টল হৈয়ে থাকিব। তো যদি ইনষ্টল হৈ থাকে তো তোমালোকে কি কৰিবা, জাষ্ট তোমালোকৰ কম্পিউটাৰত গৈ পেলাই এই যিটো কামাণ্ড প্ৰম্পট বুলি থাকিব এইটো তোমালোকে অপেন কৰি ল'বা। আৰু যদি তোমালোকৰ কম্পিউটাৰত ইনষ্টল হৈ থকা নাই আৰু যদি তোমালোকৰ নিজৰ হাতত কম্পিউটাৰ আছে তো তোমালোকে এই MySQLটো ইনষ্টল কেনেকৈ কৰে সেইটো চাই ল'বা। আৰু যদি মই ভিডিঅ'ত জনাব লাগে এইটো ভিডিঅ'ত কৰিব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব ন, গতিকে
যদি মই শিকাব লাগে কেনেকুৱাকৈ ইনষ্টল কৰে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা বা তোমালোকে ইউটিউবত যদি যোৱা ন বহুত ভাল ভাল মানুহে তাত ভিডিঅ' বনাই অলৰেডি থৈ দিছে যে MySQL টো ইনষ্টল কেনেকৈ কৰে তাৰ পৰা তোমালোকে চাই ল'বা MySQL টো ইনষ্টল কেনেকৈ কৰে তাৰপিছত মই যেনেকৈ কৰিছোঁ ষ্টেপ বাই ষ্টেপ কৰিবা গোটেইখিনি বস্তু বুজি পাবা মই কি কৰিলোঁ ইয়াতে মই আহি পেলাই কমাণ্ড প্ৰম্পটটো ইয়াতে ওপেন কৰি লৈছোঁ এইটো কমাণ্ড প্ৰম্পট এইটো ওপেন কৰি লৈছোঁ আৰু যদি তোমালোকৰ লেবত অলৰেডি ইনষ্টল হৈ আছে তো লেবত তোমালোকে ডাইৰেক্ট গৈ পেলাই কমাণ্ড প্ৰম্পট বুলি সাৰ্চ কৰিবা আৰু তাত ইয়াতে এনেকুৱা আহি যাব ইয়াত এতিয়া তোমালোকে এটা কমাণ্ড লিখিব লাগিব সেইটো হৈছে যে MySQL তোমালোকে লিখিব লাগিব যে MySQL underscore বা ড্যাশ ইউ অৰ্থাৎ ইউজাৰ নেমটো মোৰ কি হয়তো লিখি দিব লাগিব যে ইউজাৰ ৰুট তাৰপিছত আৰু এডাল ড্যাশ দি পেলাই ইয়াতে পি অৰ্থাৎ পাছৱৰ্ড এনেকুৱাকৈ লিখি দিব লাগিব মোৰ MySQL টো যেটো ইউজাৰ হেতু ৰুট নামৰ ইউজাৰ এটা হয় নেমটো মানে ৰুট হয় ইউজাৰজনৰ আৰু পাছৱৰ্ডটো ইয়াতে পি বুলি লিখি থৈ দিছো আৰু ইয়াতে যেতিয়া মই এন্টাৰ হিট কৰিম আৰু ইয়াতে মোক ক'ব মই MySQL টো ষ্টাৰ্ট কৰাৰ আগত ইয়াতে এটা মোৰ পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো মই বহাব লাগিব তো মই মোৰ পাছৱৰ্ডটো বেছিক ৰাখি থৈ দিছো ৰুট বুলি তো ইয়াতে মই ৰুট বুলি লিখিছো আৰু ষ্টাৰ মাৰ্ক হিচাপত আহি গৈছে এন্টাৰ হিট কৰিছো আৰু মোৰ MySQL টো ইয়াতে ৰান হৈ গ'ল সো ওয়েলকাম টু MySQL মনিটৰ দেখা পাইছা মোৰ MySQL টো ৰান হৈ গ'ল এতিয়া ইয়াতে মই MySQLত মই মোৰ ডাটাবেস ক্ৰিয়েট কৰিম হ'ব মই ইয়াতে ডাটাবেস ক্ৰিয়েট কৰাৰ কাৰণে আমি কেনেকুৱা কমাণ্ড অৰ্থাৎ SQL কুৱেৰি লিখিম প্ৰথম SQL কুৱেৰিটো হ'ব যে মই যদি এখন ডাটাবেস ক্ৰিয়েট কৰিব বিচাৰো তাৰ কাৰণে লিখিব লাগিব যে ক্ৰিয়েট মই মাত্ৰ কলো যে ক্ৰিয়েট নামৰ যেটো আমাৰ DDL ল্যাঙ্গুৱেজ অৰ্থাৎ ডাটা ডেফিনেশন ল্যাঙ্গুৱেজ ইয়ে যিকোনো ডাটাবেস হওক বা টেবল এবিলাক ক্ৰিয়েট কৰাত আমাক হেল্প কৰে ক্ৰিয়েট বুলি লৈছো তো মই ডাটাবেস ক্ৰিয়েট কৰিব লাগিব মই এখন ডাটাবেসৰ নেম দিছো সাপোজ মই কলেজ এখনৰ ষ্টুডেন্ট বিলাকৰ ইনফৰমেশন বা ষ্টুডেন্টৰ কলেজ এখনৰ ইনফৰমেশন বিলাক ষ্ট'ৰ কৰিম তো কলেজ এখনৰ ইনফৰমেশন বিলাক মই কিহত ষ্ট'ৰ কৰিম টেবুলাৰ ফৰ্মত ষ্ট'ৰ কৰিম তাৰ আগত কলেজৰ ডাটাবেসখন ক্ৰিয়েট কৰিব লাগিব কাৰণ ডাটাবেসৰ ভিতৰতে মই টেবুল ক্ৰিয়েট কৰিব পাৰিম বুজি পাইছা তো তাৰ কাৰণে মই কি কৰিব লাগিব এখন ডাটাবেস ক্ৰিয়েট কৰিব লাগিব সো মই ডাটাবেসখনৰ নাম দিলৈছো হেতু হৈছে কলেজ ডিবি মই এনেকুৱা কৈ দিলৈছো কলেজ ডিবি ক্ৰিয়েট কলেজ ডিবি হ'ব তাৰ পিছত মই সেমিকলন দিলৈছো আৰু এন্টাৰ প্ৰেছ কৰিছো ওকে ইয়াতে এটা এৰৰ আহি গ'ল এৰৰটো আমি চাই লৈছো যে এৰৰ 1064 you have an error in your SQL syntax check the manual that corresponding to your MySQL server version for the right syntax okay মই যেটো ডাটাবেস ক্ৰিয়েট কৰাৰ কাৰণে যেটো মই কুৱেৰি পুট কৰিলো মোৰ কুৱেৰিটো লিখাত ভুল হৈছে গতিকে কুৱেৰিটো মই কাৰেক্টকৈ লিখিব লাগিব মই ইয়াতে কুৱেৰিটো লিখোতে কি ভুল কৰিলো মই ডাটাবেস এখন ক্ৰিয়েট কৰিব গৈছো ন তো ইয়াতে মই ডাটাবেস তো ইয়াতে লিখি দিব লাগিব যে ক্ৰিয়েট ডাটাবেস কলেজ ডিবি বুজি পাইছা এটা মই এন্টাৰ প্ৰেছ কৰিছো আৰু এন্টাৰ প্ৰেছ কৰাৰ লগে লগে মোৰ ইয়াতে ডাটাবেস এখন ক্ৰিয়েট হৈ যাব ইয়াতে ঠিক আছে মই ইয়াতে এটা এন্টাৰ প্ৰেছ কৰিছো চোৱা কি আহি গ'ল যে কুৱেৰি ওকে one row affected অৰ্থাৎ মোৰ এখন কলেজ ডিবি বুলি ডাটাবেস ইয়াতে ক্ৰিয়েট হৈ গ'ল ওকে স্যাৰ ডাটাবেস কোন যে ক্ৰিয়েট হৈছে কেনেকুৱাকৈ গম পাম আমি তো ইয়াতে আমি ডাটাবেসটো ক্ৰিয়েট হৈছে নে হোৱা নাই হেতু চোৱাৰ কাৰণে এটা কুৱেৰি আছে হেতু হৈছে যে show databases আৰু যদি আমি সেমিকলন নিদিও তোমাৰ কুৱেৰিটো ফিনিশ হোৱা বুলি নুবুজাব গতিকে যিকোনো কুৱেৰি এটা এন্ডিং কৰাৰ কাৰণে সেমিকলন দিয়াটো কম্পালসৰি সো ডাটাবেসেস বুলি যদি মই এটা এন্টাৰ হিট কৰো ইয়াতে মোৰ যিমান কিখন ডাটাবেস আছিল গোটেইখন ডাটাবেস ইয়াতে আহি যাব এই মাত্ৰ আমি কোনখন ডাটাবেস ক্ৰিয়েট কৰিলো কলেজ ডিবি তাৰ পিছত মই দীপাংকৰ ডিবি বুলি আছে আৰু ইনফৰমেশন স্কিমা MySQL পাৰফৰমেন্স স্কিমা সিস্টেম এই যি চাৰিখন আছে এইকিখন হৈছে আমাৰ বাই ডিফল্ট কিছুমান ষ্ট্ৰাকচাৰ দীপাংকৰ ডিবি বুলি মই অলৰেডি ক্ৰিয়েট কৰি দিছো আৰু এই মাত্ৰ যিখন ক্ৰিয়েট কৰিছো এইখন হৈছে কি কলেজ ডিবি দেখা পাইছা বুজি পাইছা নে পোৱা নাই ইন্টাৰেষ্টিং লাগিছে নে লগা নাই কমেন্ট সেকশনত জনোৱা যে এতিয়ালৈকে তোমালোকে নতুনকৈ বস্তু এটা শিকিলা নে শিকা নাই আজি প্ৰথম তোমালোকে ডাটাবেস ক্ৰিয়েট কৰিব জনা হলা নে হোৱা নাই ডাটাবেস কেনেকৈ ক্ৰিয়েট কৰা আজি গম পালা কমেন্ট সেকশনত জনোৱা কেনেকুৱা পাইছা তো আজি তোমালোকে ডাটাবেস এখন কেনেকৈ ক্ৰিয়েট কৰে হেতু গম পালা তো স্যাৰ আমাৰ ডাটাবেস ক্ৰিয়েট হৈ গ'ল আমাৰ ডাটাবেস কোনখন ক্ৰিয়েট কৰিলো যে কলেজ ডিবি এতিয়া স্যাৰ শিকাওকচোন টেবল কেনেকৈ ক্ৰিয়েট কৰে okay very good I will show you how to create the table but before showing these things I want to show you something else that is মই তোমালোকৰ কাৰণে ইয়াতে লৈ আছো ক্লাছ 10 ৰ কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটস কিনি A to Z সিলেবাস প্ৰভাইড কৰি পেলাই ইয়াতে তোমালোকৰ থাকিব fill in the blanks MCQ true false 1 mark 2 mark 5 marks related গোটেই কোৱেশ্চন আনসাৰ বিলাক তোমালোকে ম্যানুয়ালি নোটস বনোৱাৰ প্ৰয়োজন নাই if you buy these notes এই গোটেই কোৱেশ্চন আনসাৰ বিলাক তোমালোকৰ সিলেবাস প্ৰভাইড কৰি পেলাই গোটেইখিনি ঘৰতে বহি পাই যাবা আৰু তাৰ পৰা তোমালোকে পঢ়ি থাকিব পাৰিবা
কনচেপ্টবিলাক মোৰ ফালৰ পৰা চাই থকা আৰু যিখিনি নোটছ আছে এই গোটেইখিনি তোমালোকে ইয়াতে পাবা যদি তোমালোকে নোটছখিনি বাই কৰিব বিচাৰিছা এই ইউপিআই নাম্বাৰটোত পেমেন্ট কৰিবা এটা স্ক্ৰীনশ্বট ল'বা তাৰ হোৱাটছআপ নাম্বাৰটো ইটো দেখা পাইছা ইয়াতে পঠাই দিবা আৰু নোটখিনি মই তোমালোকক পঠাই দিম ঘৰতে বহি পঢ়ি থাকিব পাৰিবা ওকে ঠিক আছে এখিনিলৈকে বুজি পাইছা নে পোৱা নাই নোটখিনি যদি লাগে তোমালোকে বাই কৰি ল'বা নাও এতিয়া আমি ক'ত আছিলো আমি ইয়াতে আছিলো এতিয়া আমি ইয়াতে কি কৰিম আমি ডাটাবেস ক্ৰিয়েট হৈ গল এতিয়া আমি টেবুলখন কেনেকৈ ক্ৰিয়েট কৰি চাই লওঁ তো টেবুলখন ক্ৰিয়েট কৰাৰ আগত আমি যিখন ডাটাবেসৰ ভিতৰত টেবুল ক্ৰিয়েট কৰিব বিচাৰিছো সেই ডাটাবেসখন আমি কি কৰিব লাগিব ইউজ কৰি ল'ব লাগিব তাৰ কাৰণে আমি লিখিব লাগিব যে ইউজ ডাটাবেসেস ইউজ ওকে ডাটাবেসেস লিখিব নালাগে ইউজ কলেজ ডিবি মই যেতিয়া এনেকৈ লিখিম এটা সদায় মনত ৰাখিবা ইয়াতে মই এসকিউএল লিখোতে একটা সিঙ্গেল ফর্ম মই মিস্টেক কৰিব নোৱাৰো যিখন ডাটাবেস নেম দিছো যেনেকুৱাকৈ আছে তেনেকুৱাকৈ এজ ইট ইজ মই ইয়াতে লিখিব লাগিব যে ইউজ কলেজ ডিবি বুলি মই ইয়াতে দি লৈছো এন্টাৰ হিট কৰিছো এতিয়া ইয়াতে কি আহি গল যে ডাটাবেস চেঞ্জ দেখা পাইছা কি হৈছে ডাটাবেস চেঞ্জ অৰ্থাৎ আগতে যদি মোৰ বেলেগ ডাটাবেস এখন লৈ আছিল এতিয়া মোৰ ডাটাবেসখন বৰ্তমান কোনখন লৈ লৈছে কলেজ ডাটাবেস নামৰ এখন ডাটাবেস লৈ লৈছে now inside this college db we will create our table what type of table we want to create we want to create one table যত student নামৰ table এখন create কৰিম আৰু তাত studentৰ roll number টো ৰাখিম আৰু তাত studentৰ name টো ৰাখি থৈ দিম হ'ব এখিনি হলে হৈ যাব এখিনি আমি আমাৰ এখন টেবুলৰ ভিতৰত ৰাখিম মই এতিয়া ইয়াতে লিখিম যে create table টেবুলখনৰ নেম কি দিম এতিয়া কি নেম দিম এতিয়া টেবুলখনৰ নেম দিম যে student capital দি লৈছো student create table students এতিয়া মই ব্ৰ্যাকেটৰ ভিতৰত লিখিম কি লিখিম যে create table student কিন্তু টেবুলৰ ভিতৰত আমাৰ এতিয়া কি কৰিব লাগিব যিবিলাক কলাম থাকে সেই কলাম বিলাক আমি ইয়াতে ইনসাৰ্ট কৰিব লাগিব কাৰণ টেবুলৰ ভিতৰত হতে ডাটা বিলাক rows and columnতে ইনসাৰ্ট হ'ব বুজি পাইছা তো তাৰ কাৰণে আমি ইয়াতে লিখিব লাগিব ব্ৰ্যাকেটৰ ভিতৰত কিহৰ আমি কলম বনাব বিচাৰিছো প্ৰথমতে মই লব বিচাৰিছো যে প্ৰথমতে টেবুলখনত থাকিব roll number টো হ'ব roll number টো থাকিব আৰু roll number টোৰ যেটো ডাটা টাইপ হ'ব তোমালোকে অলৰেডি প্ৰগ্ৰামিংত পাইছা বা মই অলৰেডি তোমালোকক বুজাইছো ঠিক আছে যে ইয়াৰে আমাৰ কিছু অপাৰেটৰ থাকে কিছুমান আমাৰ ডাটা টাইপ থাকে যেনেকৈ ইন্টিজাৰ ক্যাৰেক্টাৰ ফ্লোট ষ্ট্ৰিং ভাৰকেৰ কিছুমান ডাটা টাইপ থাকে এই ভিডিও বিলাক বা এই যিবিলাক টপিক এইবিলাক মই অলৰেডি তোমালোকক বুজাইছো যদি বুজা নাই তেতিয়ালে এই আই বাটন দেখা পাইছা ইয়াতে ভিডিওটা পাবা এটো চাই লবা এইবিলাক কিছুমান ডাটা টাইপ হয় মই প্ৰগ্ৰামিং আলোচনা কৰাওটো বুজাইছো এখিনি বুজিলো আমি যিকোনো বস্তু এটা এসাইন কৰোতে তাৰ ডাটা টাইপটো মেনশন কৰাটো ইম্পৰ্টেন্ট roll number টো যেহেতু এটা ডিজিট হ'ব তো ডিজিট এটা সিঙ্গেল ডিজিট হ'ব তো ইয়াতে আমি এটা ইন্টিজাৰ টাইপৰ ডাটা টাইপ লম তো ইয়াতে লিখিম যে ইন্টিজাৰ হ'ব বা এটো আমি সদায় ক্যাপিটেলত লিখিব লাগে ইন্টিজাৰ ইয়াৰ পিছত মই কমা এটা দি লৈছো এতিয়া মই ইয়াতে কি লব বিচাৰিছো roll number টো হল এইবাৰ মই লিখিব বিচাৰিছো ইয়াতে ষ্টুডেন্টৰ নেমটো আহিব কি হ'ব যে ষ্টুডেন্ট মই ইয়াতে ষ্টুডেন্ট নেম বুলি লৈছো ষ্টুডেন্ট নেম ইয়াতে ষ্টুডেন্ট নেমটো আহিব আৰু ষ্টুডেন্ট নেমটো এটা ষ্ট্ৰিং হ'ব তো ইয়াতে মই কি কৰিম ভাৰকেৰ নামৰ ডাটা টাইপটো লৈ লম আৰু ইয়াতে ভাৰকেৰৰ ভিতৰত আমি মেনুৱেলি পুট কৰিব লাগিব যে কিমানটা ক্যাৰেক্টাৰ ষ্টৰ হ'ব এজন মানুহৰ নেম হয়তো 20টা ক্যাৰেক্টাৰ হ'ব পাৰে 30টা ক্যাৰেক্টাৰ হ'ব পাৰে আৰু ম্যাক্স টু ম্যাক্স কিমান হ'ব 50 ক্যাৰেক্টাৰ হ'ব তাতকৈতো বেছি নহয় তো 50 ক্যাৰেক্টাৰ হ'ব বুলি মই ইয়াতে দি লৈছো যেটো মই এটো ব্ৰ্যাকেট ইয়াতে ওপেন কৰিছো then we must have to close this one and I have already mentioned that if we are writing any query then if it is finished then we have to finish it by giving this semicolon যদি semicolon টো নিদিও তেতিয়া আমাৰ query টো finish হোৱা বুলি নধৰিব ঠিক আছে এতিয়া মই এটা এন্টাৰ প্ৰেছ কৰিছো আৰু কি হৈ গল যে query okay zero rows affected অৰ্থাৎ আমাৰ এই টেবুলখন ইয়াতে ক্ৰিয়েট হৈ গল তো টেবুলখন ক্ৰিয়েট হৈছে নে হোৱা নাই আমি কেনেকুৱা কৈ চাম আমি টেবুলখন ক্ৰিয়েট হৈছে নে হোৱা নাই সোৱাৰ কাৰণে আমি চাম যে select star from টেবুলখনৰ নেম কি আছিল যে ষ্টুডেন্ট বুজি পাইছা সেমিকলন select star from student এইটো কোৱেৰিৰ দ্বাৰা কি হ'ব যিখন টেবুল ক্ৰিয়েট হ'ব সেই টেবুলখন আমি চাব পাৰিম আৰু এটা বস্তু মনত ৰাখা তোমালোকৰ ফাইনেল এক্সামত মেট্ৰিক এক্সামত এই কোৱেৰি লিখিব দিব এখন টেবুল দিব সেই টেবুলখনত কেনেকুৱাকৈ কাম কৰিব পাৰে কিছুমান
ইনফৰমেশ্যন দিয়া থাকিব তাৰ পৰা কিবা এটা এক্সট্ৰা কৰিব দিব তাত কিবা এটা ইনচাৰ্ট কৰিব দিব সেইটো কিবা শ্ব' কৰিব দিব ডিলিট কৰিব দিব এনেকুৱা ধৰণৰ কমাণ্ড কপিত লিখিব দিব এই গতিকে মই তোমালোকক গোটেইবিলাক প্ৰেক্টিকেলি দেখুৱাই আছো যে এইটো ৰিয়েলত কাম কেনেকৈ হয় প্ৰেক্টিকেল কৰিলেহে তোমালোকে থিয়ৰি লিখিব পাৰিবা practical is very very important now if I will press enter then you will see empty set কিয় empty আহিছে আমি টেবুলখন ক্ৰিয়েট কৰিলো that is okay টেবুল ক্ৰিয়েট হৈ গল but আমি ইয়াতে কিবা ডাটা ইনসাৰ্ট কৰিছো নেকি এতিয়ালৈকে নাই কৰা বুজি পাইছা একো ডাটা ইনসাৰ্ট কৰা নাই now we will insert our data আমি ইনসাৰ্ট কেনেকৈ কৰিম আমি ডাটা ইনসাৰ্ট কৰাৰ কাৰণে আমি ইয়াতে লিখিব লাগিব ইনসাৰ্ট নামৰ যেটো আমাৰ DML ল্যাঙ্গুৱেজ আছে অৰ্থাৎ ডাটা ম্যানিপুলেশন ল্যাঙ্গুৱেজ হেতু ব্যৱহাৰ কৰি আমি ইয়াতে কি কৰিব পাৰো আমি আমাৰ ইনফৰমেশন বিলাক ইয়াতে ষ্টুডেন্ট টেবুলৰ ভিতৰত শো কৰিব পাৰো হ'ব ঠিক আছে এখিনিলৈকে বুজি পাইছা আজিৰ এই ভিডিওটোত মই তোমালোকৰ আগত কি শিকালো যে ক্ৰিয়েট কমাণ্ডটো ব্যৱহাৰ কৰি কেনেকৈ টেবুল এখন ক্ৰিয়েট কৰিব পাৰো তাত কেনেকৈ আমি ডাটাবেস ক্ৰিয়েট কৰিব পাৰো ডাটাবেস কেনেকৈ ক্ৰিয়েট কৰিব পাৰো তাৰ ভিতৰত কেনেকৈ টেবুল ক্ৰিয়েট কৰিব পাৰো আৰু টেবুলৰ ভিতৰত আমি কেনেকৈ আমি ইনফৰমেশন বিলাক ৰাখিম হেতু কেনেকৈ কৰিব পাৰো গটেখিনি মই তোমালোকক দেখুৱালো এইবিলাক বুজি পাইছা নে পোৱা নাই ইয়াৰ নেক্সট ক্লাছত মই তোমালোকৰ আগত আলোচনা কৰিম অল্টাৰ কমাণ্ডৰ বিষয়ে আলোচনা কৰিম তাৰ পিছত আলোচনা কৰিম মই তোমালোকৰ আগত ড্ৰপৰ বিষয়ে ট্ৰাংকেটৰ বিষয়ে এই গটেবিলাক আলোচনা কৰিম হ'ব তাৰ পিছত মই আলোচনা কৰিম মই তোমালোকৰ আগত এই ডাটা ম্যানিপুলেশন ল্যাঙ্গুৱেজৰ বিষয়ে অৰ্থাৎ ডাটা ম্যানিপুলেশন ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি আমি কেনেকৈ যিখন টেবুল ক্ৰিয়েট কৰিলো তাৰ ভিতৰত কেনেকৈ আমি ডাটা পুট কৰিম হেতু আলোচনা কৰিম আৰু লগতে আমি এটা আলোচনা কৰিম অল্টাৰ টেবুল ব্যৱহাৰ কৰি অল্টাৰ কমাণ্ডটো ব্যৱহাৰ কৰি আমি কেনেকৈ স্ট্ৰাকচাৰ এটা মডিফাই কৰিব পাৰো তাৰ লগতে আমি কেনেকৈ এখন ডিলিট আমি পাৰ্মানেন্টলি ডিলিট কৰিব পাৰো টেবুল এখন আৰু এখন টেবুলৰ ভিতৰত থকা ৰেকৰ্ড বিলাক কেনেকৈ ডিলিট কৰিব পাৰো এই গটেবিলাক তোমালোকৰ নেক্সট ভিডিওটোত মই আলোচনা কৰিম আজিৰ এই ভিডিওটোত কেনেকুৱা পাইছা তোমালোকে মোক কমেন্ট সেকশনত জনাবা যে আজি যিখিনি বস্তু দেখুৱালো প্ৰেক্টিকেলি এইখিনি বুজি পাইছা নে পোৱা নাই যদি ভিডিওটো চাই ভাল পাইছা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা আৰু কমেন্ট সেকশনত জনাবা আৰু আজিৰ এই ভিডিওটো মই এটা টাৰ্গেট কিমান ৰাখিছো যে 50 কমেন্ট you try to fulfill this one or if you want to buy my notes then you just follow these steps তোমালোকে এইটো UPI নম্বৰত পেমেন্ট কৰিবা WhatsApp নম্বৰটো তোমালোকে স্ক্ৰিনশ্বটটো পঠাই দিবা আৰু ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা এই নোটখিনি তোমালোকৰ ফাইনেল এক্সামৰ গুড স্কোৰ এটা ক্যাৰি কৰাত হেল্প কৰিব এই নোটখিনি গোটেই সিলেবাসটো প্ৰভাইড কৰি গোটেই কোৱেশ্চন আনসাৰ বিলাক A to Z ইয়াতে প্ৰভাইড কৰোৱা আছে তো আজিলৈকে বাৰু এইখিনিয়ে ধন্যবাদ